বেপাৰী বন্ধ কৰ ড্ৰাগছ বেপাৰী হুঁচিয়াৰ অসম উন্নতি সভা আৰু অসম সেনাৰ আহ্বানত আজি সদৌ নলবাৰী জিলা ছাত্ৰ নলবাৰী জিলা উন্নতি সভা আৰু অসম সেনা নলবাৰী জিলা সমিতিয়ে আজি ড্ৰাগছ বিৰোধী এই প্ৰতিবাদী সমদল আমি ৰূপায়ণ কৰিছোঁ আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ যে অসমৰ পৰা ড্ৰাগছ মুক্ত হ'ব লাগিব আৰু এই ড্ৰাগছ মুক্ত হ'ব লগা হ'লে এই ড্ৰাগছ বেপাৰীসকলক আৰক্ষীয়ে কৰায়ত্ব কৰিব লাগিব আৰু কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব কোনো কাৰণত আইনৰ সুৰুঙাৰে এই ড্ৰাগছ ব্যৱসায়ীসকলে যাতে ওলাই যাব নোৱাৰে আৰু অসম আৰক্ষীয়ে ইচ্ছা কৰিলে কৰিব নোৱাৰে কি আৰু আমি ইয়াৰ পৰা স্পষ্টভাৱে আৰু এবাৰ অসম আৰক্ষীক কৈ দিব বিচাৰিছোঁ যে এই ড্ৰাগছ ব্যৱসায়ীসকলক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি গোটেই অসম জুৰি ড্ৰাগছ বিৰোধী কাৰ্যসূচীৰ বাবে আমি এই প্ৰতিবাদী সমদল সজাগত সমদল আমি আয়োজন কৰিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজে স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ যে ড্ৰাগছমুক্ত এখন অসম আমাক লাগিব আৰু ড্ৰাগছ বেপাৰী যি কলা বেপাৰী বিভিন্ন ক্ষেত্ৰত গাঁও কৰি উঠিছে চৰকাৰ আৰু প্ৰশাসনে ইয়াত নিৰ্মূল কৰিব লাগিব অসমৰ গাঁৱে ভূঞে আমাৰ উঠি অহা নতুন প্ৰজন্মৰ যুৱক যুৱতীক বহু পৰিয়াল ধ্বংস কৰা এক মহামাৰী ড্ৰাগছে গোটেই অসমৰ সমাজ জীৱনত ধ্বংস কৰিছে আৰু সেইবাবে প্ৰশাসন আৰু অসম চৰকাৰক আজি এই অনুষ্ঠানৰ পৰা কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে অসমত কোনো এগৰাকী ড্ৰাগছ বেপাৰীয়ে যে ইয়াত মুক্তভাৱে ইয়াত বিচলিত কৰিব নোৱাৰে সকলো এক তুলীয়া পোখৰে ইয়াত উৎখাত কৰিব লাগিব কাৰণ অসমৰ বহু যুৱক যুৱতী বহু ছাত্ৰ ছাত্ৰী আৰু বহু পৰিয়াল ধ্বংস হৈছে ড্ৰাগছৰ পৰা আৰু ড্ৰাগছমুক্ত অসম এখন হ'বই লাগিব সদৌ অসম ছাত্ৰ সন্থাই নহ'লে ইয়াতকৈ অধিক প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিম আজি সজাগত সমদলৰ জৰিয়তে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জাতীয় সংগঠন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ইয়াত সহযোগ কৰিছে আৰু আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে নলবাৰীত ড্ৰাগছমুক্ত এখন নলবাৰী আমি গঢ়ি উঠিম এই ক্ষেত্ৰত পুলিচ প্ৰশাসনকো আমি সকীয়াই দিছোঁ যে পুলিচ প্ৰশাসনে কেতিয়াও যাতে কোনো ড্ৰাগছ বেপাৰীৰ সৈতে মিতিলাহী নকৰে আৰু প্ৰশাসনেও যাতে ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে পুনৰবাৰ সকীয়াই দিছোঁ আৰু ড্ৰাগছমুক্ত অসম এইখন গঢ়াই কিনে সদৌ অসম ছাত্ৰ সন্থাৰ লক্ষ্য উদ্দেশ্য ড্ৰাগছমুক্ত অসম হ'বই লাগিব এইটো কথা স্পষ্ট জিন্দাবাদ